পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্য প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পুনৰ নিৰীক্ষণৰ নামত ডিগবৈত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন। ঔগুৰি মামৰণি গাঁও পঞ্চায়তৰ ৭ নম্বৰ ৱাৰ্ডৰ সদস্য প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ বিৰোধী। অনিল উৰাং নামৰ প্ৰাৰ্থীজনে শপতনামাত 2জন সন্তানৰ পিতৃ বুলি উল্লেখ কৰাৰ বিপৰীতে 3জন সন্তানৰ পিতৃ বুলি অভিযোগ উত্থাপন হৈছে। তাকে লৈ ডিগবৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত চলি আছে ৱাৰ্ড সদস্যৰ মনোনয়ন পুনৰ নিৰীক্ষণৰ কামৰ মাজতে আজি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ডিগবৈৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। 2025 চনৰ যি পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াটো হৈছে সেইটো সম্পূৰ্ণ গণতন্ত্ৰভাৱে হ'ব লাগে, আমি সেইটো বিচাৰিছিলোঁ, কিন্তু গণতন্ত্ৰভাৱে হোৱা নাই। এনেকুৱা পৰ্যায় পাইছোগৈ যে মই টিংৰাই পঞ্চায়তৰ এজন ভোটাৰ আৰু নাগৰিক হিচাপে মই ক'ব বিচাৰিছোঁ, টিংৰাই পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ ওপৰ মামনি গাঁৱৰ 7 নম্বৰ ৱাৰ্ডৰ অনিল উৰাঙে যি শপতনামা দাখিল কৰিছে, তেখেত হৈছে এজন নিৰ্দলীয় প্ৰাৰ্থী। তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইয়াত শপতনামা দাখিল কৰিছে। শপতনামা দাখিল কৰোঁতে তেখেতে অনিল উৰাঙে 2জন সন্তান বুলি দিছে। যি নিৰ্বাচনী প্ৰক্ৰিয়া আজি 2018 চনত যি সংবিধানে পাছ কৰিছে, অসমৰ সন্মানীয় যি বিল পাছ কৰিছিলে, তাত যে 2018 চনৰ পাছত 3জন সন্তান হ'লে নিৰ্বাচন প্ৰক্ৰিয়াটো অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু অনিল উৰাঙৰ 3জন সন্তান আছে। এই সন্তানটো আমি নিজেই টিঙাই ভোটাৰ হিচাপে গম পাই। দ্বিতীয়তে আমি ওপৰ মামনি গাঁওবুঢ়াৰ ওচৰলৈ গ'লোঁ। এইখন কাগজ চব ওপৰ মামনি গাঁওবুঢ়াৰ ওচৰলৈ গ'লোঁ। ওপৰ মামনি গাঁওবুঢ়াই লিখি দিছে অনিল উৰাঙৰ 2গৰাকী কন্যা সন্তান আৰু 8 মহীয়া এটা ল'ৰা সন্তান আছে। কিন্তু এই নিৰ্বাচন প্ৰক্ৰিয়াটো কিন্তু ইয়াত সম্পূৰ্ণভাৱে এনেকুৱা হৈছে যে যিটো আমি ভবা নাছিলোঁ, নভবা এটা কথা সম্পূৰ্ণ হৈ উঠিছে। কিছুমান মানুহে কাগজ বনাবৰ কাৰণে কোৰ্টলৈ দৌৰোতে মানে নিৰ্দলীয়ভাৱে খেলিবলৈ নোৱাৰি লাষ্টত নমিনেশ্যন দাখিল কৰিব নোৱাৰিলে। কিছুমানে সম্পূৰ্ণ ভুৱা তথ্য দাখিল কৰি ইয়াত নিৰ্বাচন প্ৰক্ৰিয়াত অৱতীৰ্ণ হৈছে। আৰু এইটো সম্পূৰ্ণ আমি ইলেকশ্যন কমিশ্যনাৰকো আমি জনাইছিলোঁ, DC মহোদয়লৈকে আমি প্ৰেৰণ কৰিছোঁ, প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ, ব্লকৰ বাইদেউকো প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ, কিন্তু এইটো সম্পূৰ্ণ বাইদেউহঁতে সম্পূৰ্ণ মাহিয়াই চকুৰে চাইছে আৰু তেখেতক ইলেকশ্যন খেলিবলৈ দিয়া হৈছে। আৰু এই কথাটো আমি এতিয়া ইতিমধ্যে জানিব পাৰিছোঁ, টিঙাই ভোটাৰ হিচাপে তেখেতৰ ওপৰত আমাৰ ডিগবৈ বিধায়কৰ কিছু হাত আছে বুলি শুনিব পাইছোঁ। যি শুনিবলৈ পাই তেখেতে আজি নিৰ্বাচন প্ৰক্ৰিয়া ইয়াৰ পৰা অফিচৰ পৰা নিৰ্বাচনী বিষয়াই তেখেতক ফোন কৰিছে 100বাৰ ওপৰত। আমাৰ নিৰ্বাচনী বিষয়াই কৈছে, কিন্তু 100বাৰ ওপৰত ফোন কৰাৰ পাছতো তেখেতে ফোন ৰিচিভ কৰা নাই। এতিয়া তেখেতক আমি আজি ইয়াত নিৰ্বাচন খেলিবলৈ সম্পূৰ্ণ ইয়াৰ পৰা গ্ৰহণযোগ্য বুলি বিবেচিত কৰিছে। কিন্তু আমি জনাত 2018 চনৰ পাছত 3জন সন্তান হ'লে ইলেকশ্যন খেলিব নোৱাৰে। এইটো কেনেকুৱা এটা ইলেকশ্যন প্ৰক্ৰিয়া হৈছে, তাত আমি সম্পূৰ্ণ আমি ডিগবৈবাসী ৰাইজৰ কাৰণে, টিঙাই পঞ্চায়তৰ বাসী ৰাইজৰ কাৰণে এৰিলোঁ। বিগত আহিবলগীয়া 2 তাৰিখে কি ধৰণে ভোট গ্ৰহণ কৰিব ৰাইজে বিবেচনা কৰিব, এইটো সম্পূৰ্ণ ৰাইজলৈ এৰিছোঁ মই।